অহাকাইলে যেহেতু বিশ্বকৰ্মা পূজা তাৰ কাৰণে এফালে গাড়ী ধুই আছে আৰু কেনেকুৱা ৰ'দ দিছে চাচোন একদম ৰাতিপুৱা পুৰা কাপোৰ কানি এফালে ধুই আছোঁ লগতে এফালে গাড়ী গুৰা ধুই আছে আৰু ৰাতিপুৱা আজি খাবৰ কাৰণে এফালে বনাইছোঁ বহুত দিনৰ মূৰত আলু পৰঠা বনালে ধেৰ টাইম লাগে যে কাৰণে বনোৱাই নহয় আজি এফালে পৰঠা বনাইছোঁ এফালে টিকলিককো স্কুললৈ ৰেডি কৰি আছোঁ লগতে আৰু টিকলিকক খুৱাই বুৱাই লৈ এফালে দুইটা গৈছে পৰীক্ষা হৈ আছে যিহেতু গ'ল পৰীক্ষালে আৰু এফালে গাড়ী চাৰি চব ধুই কৰি লৈ আজৰি ৰাতিপুৱা সময়ত মানে কাইলৈ স্কুলৰ পৰীক্ষা ডিউটি থাকিব যে ধুবলৈ সময় নহ'ব কাৰণে আজিয়ে চব এফালৰ পৰা টিকলিকৰ চাইকেল অম্বেটাৰ চাইকেল নিজৰ বাইক গাড়ী চব ধুই কৰি আজৰি হৈছে হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল আৰু ৰাতিপুৱা এফালে অলৰেডি বাজি গ'ল 10:30 মান বাজিবলৈ হৈ গ'ল আৰু বতৰটো আজি এনেকুৱা দিগদাৰ লগাইছে চাওকচোন সেইফালে ৰ'দটো ওলাইছে সোমাইছে সেই গোটেই কাপোৰবিলাক এবাৰ মানে ধুনীয়াকৈ মেলিলোঁ তাৰপিছত আকৌ সামৰিবলগীয়া আছে ৰাতিপুৱাৰ পৰা মানে কালি আজি সেইটোকে কৰি থাকিবলগীয়া আছে কাপোৰখিনি এবাৰ মানে উলিয়াইছোঁ সামৰিছোঁ কোন সময়ত মানে বৰষুণ যাক আহি যায় মানে ধৰিবই নোৱাৰি এতিয়া সেই এটাকে সেই আকৌ গোটেই এইবোৰ চব কাপোৰ মেলি কৰি দিছোঁ আচাৰ অকণ ৰ'দাই দিছিলোঁ তাকে আকৌ দৌৰাদৌৰিকৈ সেয়া সামৰিছোঁ মেলিছোঁ সেয়াই কৰি থাকিবলগীয়া হৈছে আৰু এইফালে চাই থাকোঁতে ভাদ মাহ শেষেই হ'বলৈ হৈ গ'লগৈ আজি ঠিকি আৰু মাজত কাইলৈ এটা দিনহে আছে তাৰপিছতে কাইলৈ আকৌ বিশ্বকৰ্মা পূজা হৈ গ'ল আৰু এইফালে কাইলৈ বিশ্বকৰ্মা পূজা গাড়ী চাড়ী ধুবলৈ সময় নহ'বৰ কাৰণে পৰীক্ষা হৈ আছে যে দৌৰাদৌৰি হৈ থাকে আজি একদম পূৰা ৰাতিপুৱা স্কুল যোৱা সময়তে গাড়ী চাড়ী ধুই কৰি লৈ গৈ গ'ল নহ'লে আৰু পিছবেলা সময় নহ'ব তাৰপিছত কাইলৈ আকৌ পৰীক্ষা ডিউটি আছে টিকলিহঁতৰো পৰীক্ষা আছে সময় নহয়গৈ গৈ পেলাই সেইকাৰণে চব আজিয়ে ধুই কৰি দিলে আৰু এইফালে এতিয়া সেই কোনোমতে আকৌ ৰ'দটো ওলাইছে বতৰটো মানে কোন সময়ত আহে কোন সময়ত মানে নাইকিয়া হয় ধৰিবই নোৱাৰিগৈ গৈ কিন্তু বতৰটো গাত লাগিছে তেনেকুৱা খং উঠিছে নহয় ৰাতিপুৱাৰ পৰা খালি ওলোৱা সময় কাপোৰ কানি সেয়াই কৰি থাকিবলগীয়া হৈছে এইফালে গাছ টেঙা আচাৰকণ বনাইছিলোঁ আগৰকণ শেষেই হৈ গ'ল যে এইখিনি বোলে ৰ'দতে দিবলৈ পৰা নাইকিয়া দিলেও সেই বৰষুণ আহে সেইবিলাক আকৌ গাৰু চাৰুবিলাক অকণমান ৰ'দত দি দিছোঁ সেমেকি গৈছেগৈ ডাৱৰীয়া বতৰতে তাৰপিছত এইখিনি আৰু এৰ'দমান পালেই হৈ যাব বাৰু আচাৰকণ ৰাতিপুৱা মানে যেনে তেনে চাহকণহে খাই লৈছোঁ তাৰপিছত আৰু মানে সেয়া বতৰটোকে চাই লৈ পেলাই ৰখি থাকিবলগীয়া হৈছে সেই আকৌ মানে ডাৱৰ ধৰি আহিলে মানে বৰষুণ তাৰ মাজতে কোন সময় ৰ'দ দিব ওলোৱা সময় সেয়াই হৈ আছেগৈ গৈ লৈ পেলাই এতিয়া 11টা মানে বাজিবলৈ হ'ব এতিয়া ধুমাধুম মই এইফালে ভিতৰলৈ যাওঁ ভাত বনাওঁগৈ এইফালে টিকলিহঁতৰ পৰীক্ষাৰ পৰা আহি পাবলৈও হ'বহি যে তাৰপিছতে মাজতে সেই ব্লগ এটা বনাওঁতে তেতিয়া কৈছিলে যে হেৰি এইটো কি বুলি কয় ৰঙালাও গুটি চাটনি ৰেচিপিটো দিবলৈ কৈছিলে এইকেইদিন মানে তেনেকৈ বনোৱাই নাই চাটনি আজি বুলি ভাবিছোঁ নিৰামিষ ভাতেই বনাওঁ যেতিয়া ৰঙালাও গুটি চাটনিকণ বনাওঁ যেতিয়া বোলো ৰেচিপিৰ লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম এতিয়া পটককৈ যাওঁ মই গোটেইখিনি যা যোগাৰ কৰি লওঁগৈ পটককৈ আৰু ৰঙালাও গুটি চাটনিৰ কাৰণে গোটেইখিনি যা যোগাৰ কৰি লৈছোঁ আৰু এইফালে মাহ প্ৰসাদ কেইটামান কালি আছিল যে এইকেইটা পিচি পেলাই বৰ বনাব লাগিব এইফালে কুন্দুলি লৈছোঁ ভাজি বনাবলৈ আৰু এইফালে সেই নাম সামৰণিৰ কাৰণে মানে নাৰিকল চাইছিলোঁ তাকে এই গীতটো মানে কোমলীয়া ওলাইছে তাকে সেই এটা অকণমান কাটি পেলাই খালোঁ তাৰপিছত কোমলীয়া যেনিবা এইটো তাকে কাটি পেলাই এনেকৈ খাব লাগিব চামুচ দি ৰুকি এৰুৱাই মানে কোমলীয়া নাৰিকল খাবলৈও ভাল লাগে যে এইফালে টিকলিহঁতক পিছত আহিলে দিব লাগিব আৰু এইফালে ৰঙালাও গুটি চাটনিৰ ৰেচিপিটোহে দিম বাকী বাৰু দি নাথাকোঁ ৰঙালাও গুটি চাটনিৰ কাৰণে এইফালে ৰঙালাও গুটি লাগিব পইনত হ'লে ভাল হয় আৰু এইফালে মই ধুই পেলাই অকণমান চাফাকৈ লৈছোঁ ৰ'দত নিদিলেও হৈ যায় ডাইৰেক্ট এনেকৈ কেৰাহীত ভাজিলেই হৈ যাব আৰু লগত এইফালে দিম কেঁচা পিঁয়াজ আদা নহৰু মান ধনিয়া জলকীয়া জ্বলাটো মানে নিজৰ পচন্দ অনুসৰি দিলেই হ'ল আমাৰ যিহেতু টিকলিকে খাই যায় সেইকাৰণে জ্বলাটো অকণ কমকৈ দিওঁ বিলাহী কাজু বাদাম লগতে এইফালে কেঁচা পিঁয়াজ আৰু এইখিনি লাগিব এতিয়া মই এতিয়া পটককৈ চাটনিখন কেনেকৈ বনাওঁ দেখাই লওঁ আৰু এইফালে লগতে এইফালে মাহ প্ৰসাদকেইটাও কাৰেণ্টত থাকোঁতে পটককৈ পিচি লওঁ সেইকেইটা কুন্দুলিকেইটাও কাটিবলৈ আছে এইফালে শুকান কেৰাহী এখন লৈছোঁ ইয়াতে একো তেল চেল দিয়া নাই শুকান কেৰাহীতে এইফালে এইকেইটা ৰঙালাও গুটিকেইটা অকণমান মচমচীয়া হোৱালৈকে ভাজি লওঁ আৰু ফ্লেমটো একদম পূৰা ল' ৰাখিছোঁ হাই ফ্লেম দিলে তেতিয়া ভিতৰলৈকে নিসিজিব আৰু পটককৈ জ্বলি যাব সেইকাৰণে একদম পূৰা ল' ফ্লেমত আৰু ৰঙালাও গুটিকেইটা একদম মচমচীয়া হোৱালৈকে ভাজি লওঁ আৰু ইয়াতে একো তেল চেল দিয়া নাইকিয়া শুকান কেৰাহীতে এনেকৈ ভাজি লওঁ ফ্লেমটো ল' কৰি এইফালে ৰঙালাও গুটিখিনি অকণমান ৰঙচুৱা হ'বলৈ ধৰিছে ইয়াতে এতিয়া সেই কাজু বাদামকেইটা ইয়াতে এড কৰি দিছোঁ 3-4টামান কাজু বাদাম দিছোঁ বেছি দিয়া নাই এইখিনিও এতিয়া ইয়াৰ লগতে অকণমান এতিয়া ৰঙচুৱা হোৱালৈকে অকণমান ভাজি ল'ম আৰু এতিয়াও ফ্লেমটো একদম পূৰা ল' ৰাখিছোঁ যদি ৰঙালাও গুটিকেইটা দেৰি যায় তেতিয়া খাবলৈ চাটনিখিনি বেয়া লাগিব সেইকাৰণে পূৰা একদম ল' ফ্লেমত এনেকৈ পাতলকৈ মেলি দিছোঁ যাতে ভিতৰলৈকে একদম পূৰা মচমচীয়া হৈ যায় এইফালে লাহে লাহে সেয়া ফুটিবলৈ ধৰিছে আৰু 1-2 মিনিটমান আৰু ভাজিলে হৈ যাব সকলোৱেতো ৰঙালাও গুটি চাগে বনাবলৈ জানেই চাটনি তথাপিতো মই বনোৱা মোৰ প্ৰচেছটো মই কেনেকৈ বনাইছোঁ তাকে শ্বেয়াৰ কৰিছোঁ এইফালে লাহে লাহে এটা পপকৰ্নৰ নিচিনা অকণ ফুটিবলৈ ধৰিব নহয় তেতিয়া আৰু এইখিনি ভাজি হৈ যাব এইফালে ৰঙালাও গুটিখিনি ভাজা হৈ গ'ল আৰু ইয়াতে এতিয়া একদম পুৰা আধা চামুচ মান দিছোঁ তেল
এইফালে তেলখিনি গৰম হোৱাতে ইয়াতে কাটি লোৱা পিঁয়াজ আদা নহৰু যিখিনি আছিলে গোটেইখিনি অকণমান সফ্ট হোৱালৈকে ভাজি ল'ম আৰু যিহেতু ৰঙালাও গুটিৰ পৰিমাণটো কম সেইকাৰণে গোটেইখিনি বস্তুৰে মই পৰিমাণটো কমাই দিছোঁ ইয়াতে এড কৰোঁ বুলি ক'লে নৰসিংহ এড কৰিব পাৰে কিন্তু মই বঙালী ধনিয়া দিছোঁ যে সেইটো কাৰণে নৰসিংহটো এড কৰা নাই এতিয়া এতিয়া অকণমান 1-2 মিনিটমান অকণ ল' ফ্লেমতে এইখিনি চফ্ট হোৱালৈকে অকণ ভাজি ল'ম এইফালে পিঁয়াজ বিলাহী এইখিনি গোটেই মছলাখিনি একদম অকণমান চফ্ট হোৱালৈকে এইফালে ভাজি ল'লোঁ আৰু লগতে এইফালে ঠাণ্ডা হ'বলৈ দি ল'লোঁ আৰু এতিয়া এইফালে চাটনি বনাবৰ কাৰণে এইফালে চাটনিৰ কাৰণে গোটেই মছলাখিনি ইয়াতে দি ল'লোঁ আৰু ইয়াতে এতিয়া ৰঙালাও গুটি অলপ দি দিছোঁ বেছি দিয়া নাইকিয়া ৰঙালাও গুটিৰ পৰিমাণ সৰহ আছিলে যে এইখিনি এতিয়া বৰ্তমান থৈ দিছোঁ এয়াৰটাইট কণ্টেইনাৰ এটা থৈ দিলে আকৌ পিছত কেতিয়াবা চাটনিও বনাব পৰা যায় বা এনেও এনেকৈ খাব পৰা যায় একদম ধুনীয়া একদম পুৰা মচমচীয়া হৈছে এনেকৈ খাব পৰা যায় আৰু এতিয়া বৰ্তমান চাটনিৰ কাৰণে এইখিনি হৈ যাব ইয়াতে এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ জলকীয়া দিছোঁ আৰু গোটেইখিনি দিয়াই আছে ইয়াত বেলেগ একো মছলা দিব নালাগে ইয়াতে খালি অকণমান দিওঁ বুলি ক'লে জিৰা গুড়ি অকণমান আধা চামুচতকৈও কম অকণমান দিব পাৰে গোটা জিৰা থাকিলে গোটা জিৰা দিলেও হৈ যায় কিন্তু মোৰ ওচৰত নাছিলে সেইকাৰণে অকণমান জিৰা গুড়িকৈ দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে এটা পেষ্ট বনাই ল'ম চাটনিৰ কাৰণে এইফালে চাটনিখিনি পিচি ল'লোঁ আৰু একদম কিমান ধুনীয়া হৈছে এতিয়া পটাপট মই এইফালে বাতি এটালৈ উলিয়াই লওঁ আৰু এনেকৈ খাই পেলাই খুব ভাল লাগে আৰু বহুতে হয়তো বনাই খাবও পাৰে কিন্তু এনেকৈ খোৱা নাই যদি এবাৰ বনাই পেলাই ট্ৰাই কৰি চাবচোন আৰু কোনোদিন নোখোৱা মানুহক খোৱালেতো গমেই নাপাব কি চাটনি বনালে একদম খাবলৈ বহুত ধুনীয়া হয় এইফালে ৰঙালাও গুটি চাটনি ৰেডি হৈ গ'ল আৰু এনেকৈ খোৱা নাই যদি এবাৰ বনাই ট্ৰাই কৰি চাব খাই খুব ভাল লাগে ভাত বনাই হৈ গ'লহি এইফালে খালি কুন্দুলি ভাজিকণ বনাই আছোঁ আৰু লগতে এইফালে কাইলৈ থাকি পৰিলে আকৌ আমাৰ নামঘৰত নাম সামৰণিও আছে যে তাৰ কাৰণে বস্তুবিলাক আজিয়ে পাই মানে অলপ যা যোগাৰ কৰিছোঁ লগতে এইফালে কাপোৰ কেইটামানো ধুই আছোঁ আৰু চাটনিকণো বনাই হৈ গ'ল আৰু বাকীবিলাক কি বনাইছোঁ এইখিনি দেখুৱাই থকা নাই আৰু খালি ৰঙালাও গুটি চাটনি ৰেচিপিটোহে দিছোঁ আৰু মাজতে কৈছিলে যে সেইকাৰণে বোলো আজি বনাওঁতেই বোলো চাটনিৰ লগতে ৰেচিপিটো দি দিওঁ আৰু বাকী কি ক'ত বনাইছোঁ সেইখিনি দেখাই থকা নাই গোটেইখিনি বনাই হৈ গ'ল খালি কুন্দুলি ভাজিকণ বনাবলৈ বাকী আছে আৰু ৰঙালাও গুটি চাটনি এনেকৈ সকলোৱেতো বনাবলৈ জানেই আৰু কোনোবাই সেইটো বনাই তেনেকৈ খাবও পাৰে কিন্তু মই বনোৱা ষ্টাইলত এনেকৈ খোৱা নাই যদি এবাৰ খাই পেলাই চাবচোন খাই পেলাই খুব ভালো লাগে আৰু লগতে মানে এদিনীয়া মানুহক খোৱালে মানে গমেই নাপাব যে ৰঙালাও গুটি চাটনি খালে নে কিয়ে খালে নে গমেই নাপাওঁ মাজতে ডাঙৰ বাইদেউখন আহোঁতে তেতিয়া বনাই খুৱাইছিলোঁ খাওঁতে মানে তেতিয়া গেছ কৰিবলৈ দিছিলোঁ কি বনাইছোঁ গেছ কৰি মানে পটক ধৰিব নোৱাৰিলেগৈ লাষ্টত কওঁতেহে গম পাইছোঁ যে ৰঙালাও গুটি চাটনি বনাইছিলোঁ বুলি এতিয়া পটককৈ মই এইফালে চব্জিকণো বনাই কৰি লগতে আজৰি হৈ লওঁ আকৌ নামঘৰলৈ যাব লাগিব দৌৰা-দৌৰি মই কৈছোঁৱে আজি আৰু কাইলৈ 2 দিনহে বাকী আছে আৰু পৰহিলৈ পেলাই আমাৰ নাম সামৰণি হ'ব কাইলৈ এইফালে বিশ্বকৰ্মা পূজা সেইকাৰণে মানে কাইলৈ সংক্ৰান্তি হ'লেও মানে নাম সামৰণি নকৰে আৰু পৰহিলৈ বৃহস্পতিবাৰহে কৰিব সেইকাৰণে পটককৈ মই বনাই কৰি লৈ লগতে আজৰি হৈ লওঁ টিকলিকে কি কৰি আছে জানো তাই স্কুলৰ পৰা আহি কাপোৰ কানি সলাই দিলোঁ কিন্তু কি কৰি আছে চাই থাকিবলৈ সময় পোৱা নাই একদম দৌৰা-দৌৰি হৈ আছে যে নামঘৰৰ কথা দেৰি হৈ যাবগৈ কৈ সেইকাৰণে পটাপট বনাই লওঁ এইফালে ঘৰৰ নাৰিকল ৰবাব টেঙা এইফালে চব আজিয়ে যোগাৰ কৰি থৈ দিয়া হৈছে আৰু এইখিনি যেনিবা এই ঘৰৰে মৌচুমী কেইটা জানো ওলাব এই ঘৰৰ এজোপা নতুন গছৰ মৌচুমী ওলাইছে যে বোলো এইটো নামঘৰতে লগাওঁগৈ আৰু এইফালে ভোজ খোৱা হ'ব যে চাউল সিজোৱা তাৰ কাৰণে এইফালে নেমু চেমু চব এই বৰষুণ দি থাকে যে সেইকাৰণে আজিয়ে এইফালে চব যা যোগাৰ কৰি পেলাই পাপাই দিছে এইফালে নাৰিকল ৰবাব টেঙা পাত চাত চব কাটি কুটি আজিয়ে যোগাৰকৈ থৈ দিছোঁ আৰু এইফালে মচুৰ দালি অকণমান বনালোঁ আৰু এইফালে মাহ প্ৰসাদে বৰ কেইটামান বনালোঁ তাৰপিছত এইফালে কালিৰে মাংসকণ আছিলে এখন অকণ গৰমাই দিলোঁ টিকলিকতৰ কাৰণে অকণমান হৈ যাব তাৰপিছতে এইফালে ৰঙালাও গুটি অকণ চাটনি একদম আৰু এইফালে কুন্দুলি আলু এইফালে শুকান ভাজি ইমান স্পীডত কৈছানে আহা বোলা আৰু এইফালে বতৰ কেনেকুৱা বেয়া এবাৰ ওলাইছে সোমাইছে একদম পুৰা বৰষুণ নপৰোঁ দিয়া ভাতকেইটা খাই একদম দৌৰা-দৌৰিকৈ ওলাইছোঁ নামঘৰলৈ আৰু মানে আজি বতৰটো মানে ওলাইছে সোমাইছে বৰষুণ দিছে সেয়া কাজি গুমৰি আছে এইফালে বৰষুণ পৰিছে এইফালে টিকলিকো ওলাইছে এইফালে তাই পৰীক্ষা হৈ আছে যাবলৈ নালাগে বুলি কৈছিলোঁ একো নহয় দিয়া তাকে তাই নেমানেই যাবই বোলে আৰু চাই থাকোঁতে এইফালে ভাদমাহ শেষেই হ'বলৈ হৈ গ'ল আৰু মাজত আৰু কাইলৈ সংক্ৰান্তি হৈ গ'ল কালি বিশ্বকৰ্মা পূজা
আৰু মাজতে আজি আৰু কাইলৈহে দুদিন তাকে বোলো আৰু এইকেইদিনো কি মানা কৰিব এইফালে পৰীক্ষাৰ মাজতে তাই নেমানেও ক'লেও নুশুনে যেতিয়া তাই যাবই দেখিলি দৰ্জাখন মাৰি দিয়া এতিয়া পটাপট মই যাওঁ এইফালে অকণকে বৰষুণ কিনকিনাই আছে তাই একদম মানে ফায়াৰ হৈ আছে তাইক দৰ্জাখন মাৰিবলৈ ক'লোঁ যে এইফালে ছাতি বেগ পানী চব লৈ লৈছোঁ তাকে পটাপট যাওঁ নামঘৰলৈ আৰু চাই থাকোঁতে ভাদ মাহ শেষেই হ'ব আৰু মাজতে আৰু আজি কাইলৈ দিনটোহে আছে কাইলৈ বিশ্বকৰ্মা পূজা আৰু আমাৰ নাম সামৰণি যেনিবা পৰহিলৈহে কৰা কথা আছে আৰু জন্মাষ্টমী ব্লগটো মানে এডিট কৰিবলৈ পাৰাই নাইকিয়া তাকে দিওঁতে চাগে ভাদ মাহ শেষেই হৈ যাবগৈ নেকি এতিয়া পটককৈ যাওঁ নামঘৰলৈ এয়া প্ৰসংগাই আছে ৰ'ব লোকেল চিকেন অকণ আছে তাকে নিমখ হালধি সানি কৰি লৈ পেলাই মেৰিনেট কৰি লৈছোঁ আৰু এইফালে চালটো ৰাখি পেলাই পুৰাই পেলাই তেনেকৈ কটাইছিলোঁ তাকে এইফালে মাংসকণ নিমখ হালধি অকণমান আদা নহৰু তাৰপিছত কেঁচা মিঠাতেল দি পেলাই এইখিনি মেৰিনেট কৰি থৈছোঁ তেতিয়ালৈকে মই এইফালে আলু পিঁয়াজ আৰু এইফালে আদা নহৰুখিনি এইফালে কাটি লওঁ লগতে এইফালে ভাতো পাতি দিছোঁ দাইলো পাতি দিছোঁ এইখিনি মই পটককৈ আলু পিঁয়াজ আদা নহৰু কাটি লওঁ আৰু এইফালে লগতে অকণমান ঘৰৰ এইফালে জালুক আছে যে জালুক অকণমানো দি দিব লাগিব ইমান চৰ্দি নহ'লে বতৰটো গৰম ঠাণ্ডা হোৱাতে চবৰে অকণমান চৰ্দিৰ নিচিনা হৈ আছে যে সেইকাৰণে বোলো অকণমান জালুক অকণ দি মাংসকণ বনালে তেতিয়া চৰ্দিটো যাব গা চা বিষ চিক থাকিলে তেতিয়াও মানে মৰিব আৰু এইফালে বনাই থকা দেখাই থকা নাই আৰু চিম্পলকৈ বনাইছোঁ আৰু কিনো দেখাই থাকিম আৰু নামঘৰৰ পৰা আহি একদম এনেকুৱা ভাগৰ লাগিছে আৰু এইফালে মাংস হৈ গ'ল অকণমান গ্ৰেভি নিচিনা কৰিছোঁ আৰু বেছি জুলু কাৰণে বেছি একদম ডাঠকৈও কৰা নাইকৈ লোকেল চিকেন অকণমান গ্ৰেভি হ'লে তেতিয়া খাবলৈও ভাল লাগে আৰু এইফালে বনাই পেলাই ৰেডি হৈ গ'ল লগতে এতিয়া জল্দি এইফালে ভাত দিওঁ আৰু এনেকুৱা ভাগৰ লাগিছে নহয় দিনটো দৌৰা তাৰপিছত এইফালে আকৌ নামঘৰত গৈ আকৌ চাহৰ কাৰণে লাগিবগৈ লাগে আহি আকৌ এতিয়া ভাত পানী বনোৱা মেলোৱা লগতে এইফালে টিকলিকৰ পৰীক্ষাও হৈ আছে একদম মানে ভাগৰ লাগি গৈছেগৈ গৈ লৈ পেলাই এইফালে ভাত আৰু মাংস আৰু দাইল বনাইছোঁ আৰু তেনেকৈ একো বনোৱা নাই জল্দি এতিয়া ভাতকেইটা খাওঁ আৰু লগতে বোলো আজি ব্লগটো সামৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈহে বাই বাই